মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো প্ৰথম পৰ্যায়ৰ গুণোৎসৱ সেই গুণোৎসৱটো হৈ গ'ল। চ' যিসকলৰ দ্বিতীয় পৰ্যায় বা তৃতীয় পৰ্যায়ত গুণোৎসৱ হ'ব, অৰ্থাৎ ইয়াৰ পিছৰ গুণোৎসৱ হ'ব, তোমালোকৰ বাবে এইখন ইম্পৰ্টেণ্ট হয় কুৱেশ্যন পেপাৰ ক্লাছ 6ৰ বাবে। ঠিক আছে, কাৰণ এনেধৰণৰ তোমালোকে আইডিয়া কৰিব পাৰিবা কেনেকুৱা প্ৰশ্ন আহে বা ইয়াৰ একেদৰে এনেকুৱা প্ৰশ্নবিলাকে আহিব, মানে মাত্ৰ কিছু সলনিহে হ'ব, পেটাৰ্ণটো সলনি হ'ব পাৰে যিটো কিন্তু এইখন চালে তোমালোকৰ আইডিয়া হ'ব যিসকল ছাত্ৰই গুণোৎসৱ দিবা। যদি A+ পাব বিচাৰে, নিজকেও বিচাৰে বা বিদ্যালয়খন পোৱাত সহায় কৰে, তেতিয়াহ'লে তোমালোকে পাব লাগিব, তেতিয়াহে বিদ্যালয়খনে পাব, সকলোৱে পাবৰ বাবে। গতিকে তোমালোকৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। ঠিক আছে, আৰু PDF টো তোমালোকে পাব বিচাৰে যদি তেতিয়াহ'লে তোমালোকে হোৱাটছএপত SMS কৰিব লাগিব, যিটো নাম্বাৰ আছে এই নাম্বাৰটোত। ছাত্ৰ ছাত্ৰীসকল, আমি এপ্ৰিল মাহৰ পৰা অনলাইন ক্লাছ আৰম্ভ কৰিম, অনলাইন টিউচন। বাহিৰত যোৱাৰ প্ৰয়োজন নাই, তোমালোকে বেলেগত সময় নষ্ট, পইচাৰ বহুত যাব মানে টিউচনৰ নামত, কিন্তু ঘৰতে থাকি তোমালোকে টিউচন কৰিব পাৰিবা মাহিলী মাত্ৰ 99 টকাত। ঠিক আছে, মাহিলী 99 টকাত পাৰিবা, য'ত তোমালোকে 12 দিনত 400-500 টকা ভৰিব লাগে, কিন্তু ইয়াত ভৰিব নালাগে, 99 টকাতে পঢ়িব পাৰিবা, মোবাইলৰ জৰিয়তে পঢ়িব পাৰিবা। ঠিক আছে, যদি তোমালোকে ল'ব বিচাৰে অনলাইন ক্লাছ, তোমালোকে হোৱাটছএপ নম্বৰ SMS কৰিব লাগিব, অনলাইন ক্লাছ 6ৰ অনলাইন ক্লাছত জইন হ'ম বুলি। গ্ৰুপত এড কৰি দিম আৰু তাতে ক্লাছ কৰিব পাৰিবা। ঠিক আছে, এতিয়া আহিছোঁ আমি প্ৰশ্নলৈকে। এতিয়া চাওক, যিটো তোমালোকৰ লেংগুৱেজ 1 অৰ্থাৎ ভাষা জ্ঞানৰ ওপৰত, ভাষাৰ ক্ষেত্ৰত অসমত যিহেতু লেংগুৱেজ 1ত প্ৰথম অসমীয়া হয়, গতিকে অসমীয়া আলোচনা কৰিম। ঠিক আছে, ইয়াত এটা পেৰেগ্ৰাফ দিয়া থাকিব, পেৰেগ্ৰাফটোৰ নাম হৈছে সহায়ৰ হাত। ঠিক আছে, সহায়ৰ হাত। ইয়াত তাৰপিছত কেইটামান প্ৰশ্ন দিব ইয়াৰ পৰা, যে ইয়াত প্ৰথম প্ৰশ্ন আছে ৰোহিতৰ ককায়েকৰ ঘৰ ক'ত। তোমালোকে পঢ়িলে গম পাবা যে ইয়াত লিখা আছে, কালিৰে পৰা ৰোহিতৰ গৰম বন্ধ আৰম্ভ হৈছে, তাৰ মনত খুব আনন্দ, কাৰণ আজি সি মাক দেউতাক আৰু ভায়েক ৰোহনৰ সৈতে ককাই আইতাকৰ ঘৰলৈ যাব। সিহঁতৰ ককা আইতাকৰ ঘৰ বোকাহাটত। চোৱা, গতিকে ৰোহিতৰ ঘৰ ক'ত? বোকাহাটত। একদম সহজ, প্ৰশ্নটোৰ ওপৰত দিয়াই থাকিব পেৰেগ্ৰাফ আৰু এনচাৰ তাতে থাকিব, জাষ্ট কৰিব লাগে। ৰোহিতৰ ককায়েকৰ ঘৰৰ কাষৰ খেলপথাৰখন কাৰ সৈতে খেলিবলৈ পৰিকল্পনা কৰিলে? ৰোহিতে ককাকৰ ঘৰৰ কাষৰ খেলপথাৰ কাৰ সৈতে খেলিবলৈ পৰিকল্পনা কৰিলে? তেতিয়া চোৱা, ৰোহিতৰ মনটো ফূৰ্তিত থৌকি বাথৌকি লাগি আছে, কাৰণ ককাহঁতৰ ঘৰৰ কাষত, ককাহঁতৰ ঘৰৰ কাষত সৰু খেলপথাৰখনত কিছু বন্ধু অয়ন, নীলা, সিদ্ধাৰ্থহঁতৰ লগত কি কৰিব? মন ভৰাই খেলিব। গতিকে ইয়াত কি আছে? ৰোহিতৰ ককাকৰ ঘৰৰ কাষৰ খেলখনত কাৰ সৈতে খেলিবলৈ পৰিকল্পনা কৰিলে? আটাইখিনি আমি কি ক'ব পাৰো? অয়নহঁত বুলি ক'ব পাৰো। ঠিক আছে, কি হ'ব? অয়নহঁতৰ লগত খেলিবলৈ পৰিকল্পনা কৰিলে। ঠিক আছে, অয়ন আছেনে? চোৱা, ইয়াত অয়ন, নীলাভ আৰু সিদ্ধাৰ্থ, গতিকে কি হ'ব? অয়নহঁতৰ সৈতে। ৰোহিতৰ মনটো কিয় ভৰি পৰিছিল? ৰোহিতৰ মনটো কিয় ভৰি পৰিছিল? চাওক, ইয়াত চোৱা, এইখিনি চোৱা, এক মিনিট, মানে যেতিয়া বানপানী শুকুৱাবলৈকে সেই ল'ৰা ছোৱালীবোৰে ভুগিবলগীয়া, চোৱা ইয়াত এইখিনিতে আছে, সেইখিনি সময়ত আহোঁতে কিনা ফল মূল ৰোহিতে ল'ৰা ছোৱালীবোৰক সমানে ভগাই দিলে। সিহঁতে মনৰ আগ্ৰহে সেইখিনি গ্ৰহণ কৰিলে। সিহঁতৰ আনন্দ দেখি ৰোহিতৰ ভাল লাগিল, তাৰ মনটো ভৰি পৰিল। কিয় মনটো ভৰি পৰিল? কাৰণ যিবিলাক বানপীড়িত লোকসকলৰ ল'ৰা ছোৱালীসকলক খোৱা বস্তু আগ্ৰহে গ্ৰহণ কৰাৰ বাবে। ঠিক আছে, পঢ়ি চালে গমে পাবা, তোমালোকে দেখাই পালা। নেক্সট, তলৰ কোনটো শব্দ ৰাস্তা শব্দটোৰ সমাৰ্থক শব্দ? ৰাস্তাৰ একে শব্দ, আমি ৰাস্তা কি বুলি কওঁ? আৰু নাম পথ বুলি কওঁ, পথ মানে ৰাস্তা। নেক্সট হৈছে, তলৰ কোনটো বাক্যত বিশেষণ পদ ব্যৱহাৰ হৈছে? তাৰ মনটো সেমেকি উঠিল, গতিকে চিটো হ'ব বিশেষণ পদ ব্যৱহাৰ হৈছে। ঠিক আছে, বিশেষণ মানে কি হয়? নাউনৰ মানে দুখ গুণ বুজোৱা, বা আমি তাক যদি কিবা এটা বিশেষণ লগোৱা বুলি কওঁ, যে মানে তাত এটা সেমেকি উঠিল, গতিকে কি সেমেকি বুলি কওঁতে এটা বিশেষণ লগালো, গতিকে চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে, এবাৰ হৈছে অভিজ্ঞান পুথিভঁৰাল। ঠিক আছে,
পাঠটোৰ নাম অভিজ্ঞান পুথিভঁৰাল ইয়াত দিয়া আছে তলৰ পাঠটো পঢ়ি উত্তৰসমূহ কৰা তলৰ কোনটো শিশু আলোচনী তলৰ কোনটো শিশু আলোচনী বুলি কৈছে ইয়াত শিশু আলোচনী কোনটো হ'ব ৰংমন হ'ব তান্ত্ৰিক হ'ব প্ৰান্তিক হ'ব গৰিয়সী হ'ব সাধৰী হ'ব ইয়াত চোৱা মৌচাক খফুৰা টিংকল ৰংমন আদি শিশু আলোচনী গতিকে ইয়াত কোনটো আছে যেটো ৰংমন আছে ৰংমন হ'ব শিশু আলোচনী 2 নম্বৰ হৈছে নৌহাটৰ গাঁৱৰ পুথিভঁৰালটোৰ নাম কি নৌহাটৰ গাঁৱৰ পুথিভঁৰালটোৰ নাম কি বুলি কৈছে অভিজ্ঞান গতিকে কি হ'ব এনসাৰ অভিজ্ঞান হ'ব দ্বিতীয় হ'ব শুদ্ধ ঠিক আছে নেক্সটটো চোৱা নেহাই মৌচাক পঢ়ি কিয় ভাল পায় বিভিন্ন শিতানত অন্তৰ্ভুক্ত কৰি থকাৰ বাবে ইয়াত আছে তোমালোকে পঢ়িছিলে গম পাবা নেহাৰ মনটো কিয় বেয়া লাগে নেহাৰ মনটো বেয়া লাগে এইটো কাৰণে এসো নেহাৰ মনটো বেয়া লাগে এসো নেহাৰ মনটো বেয়া লাগে কিয় বহুতে কিতাপ নি হুৰাই নিদিয়ে বাবে অৰ্থাৎ আমি ইয়াক এনেকৈ লিখিব পাৰো গ্ৰন্থকৰ নিয়ম সকলোৱে মানি নচলাৰ বাবে গতিকে মানি নচলাৰ বাবে তেখেতৰ নেহাৰ মনটো বেয়া লাগে নেক্সট হৈছে তলৰ কোনটো শব্দ বেয়া শব্দটোৰ বিপৰীত বুজিছে বেয়া মানে কি তাৰ বিপৰীত উল্টাটো কি হ'ব উল্টাটো ভাল গছবোৰে তাইক মুগ্ধ কৰে এই বাক্যটোৰ তলত থকা কোনটো শব্দ বিশেষণ বুজায় মুগ্ধ কৰে মুগ্ধ মানে মানুহক মানে মুগ্ধ বুলি ক'লে কি এটা মানে ইন্টাৰেষ্টিং কৰে আৰু ঠিক আছে হেনুকা ইংলিছত যে আমি চাও নিশ্চয় বুজি পাইছা মুগ্ধ কৰা এইটো মানে বিশেষণ বুজায় নেক্সট হৈছে নেমু এবাৰ আমি নেমুৰ বিষয়ে পঢ়িম নেমুৰ বিষয়ে আছে কাজি নেমু কোন ৰাজ্যৰ জাতীয় ফল আমি গমে পাও ইয়াত নপঢ়িলেও গম পাও যে কাজি নেমু কোন ৰাজ্যৰ জাতীয় ফল কাৰণ অসমত বিভিন্ন প্ৰকাৰৰ কাজি নেমু ফল পোৱা যায় এসো বৰ্তমান অসমৰ জাতীয় ফল হিচাপে জনা যায় কাজি নেমুক বৰ্তমান অসমৰ জাতীয় ফল হিচাপে জনা যায় নেমুত থকা কোনবিধ উৎপাদন হৃদযন্ত্ৰৰ উপকাৰী আমি তেতিয়া গম পাম ইয়াত মেগনেছিয়াম আছে ঠিক আছে মেগনেছিয়াম আছে আমি চাই লৈছো কোনখিনি আছিল বিভিন্ন ভিটামিনৰ কথা কৈছে এসো মেগনেছিয়াম হৃদপিণ্ডৰ বাবে উপকাৰী ঠিক আছে মেগনেছিয়াম হৃদপিণ্ডৰ বাবে উপকাৰী ওকে মই ইয়াত দিছো মেগনেছিয়াম হৃদপিণ্ডৰ বাবে উপকাৰী ওকে গতিকে কোনটো পাবা মেগনেছিয়াম জাম জেলি আচাৰ আদি নেমুৰ ৰসত কিয় ব্যৱহাৰ কৰা হয় নেমু সাইট্ৰিক এসিড থাকাৰ বাবে খাদ্য বহুত দিন জীয়াই থাকে ঠিক আছে ইয়াত বিভিন্ন প্ৰকাৰ জাল জেমু আদি বহুত দিন জীয়াই থাকে কিহৰ কাৰণে নেমুত থকা সাইট্ৰিক এসিডৰ পৰিমাণ সাইট্ৰিক এসিড থাকে সাইট্ৰিক এসিডৰ কাৰণে ঠিক আছে নেক্সট হৈছে তলত শব্দটো উপকাৰী শব্দৰ বিপৰীত উপকাৰী মানে অপকাৰী যোনে যাক উপকাৰ কৰে সি কি কৰে অপকাৰ কৰে বিপৰীত যদি আমি চাও নেক্সট হৈছে তলত কোনটো বাক্যই প্ৰথম বিভক্তি চিহ্নযুক্ত শব্দ ব্যৱহাৰ কৰিছে এটো হৈছে দ্বিটো হ'ব ঠিক আছে এবাৰ নেক্সট আছে বিজ্ঞাপন ঠিক আছে ভাষাৰ জ্ঞানৰে বিজ্ঞাপন আছে এই বিজ্ঞাপনটো চাই কেনে আমি কি কৰিব লাগে প্ৰশ্ন উত্তৰখিনি কৰিব লাগে নবীন চন্দ্ৰ 62 নম্বৰ চোৱা 17 নম্বৰটো নবীন চন্দ্ৰ বৰুৱাৰ শেহতীয়া প্ৰকাশ গ্ৰন্থখনৰ নাম কি সেইখনৰ গ্ৰন্থৰ নাম হৈছে সাগৰৰ পাৰৰ শিশুজাক ঠিক আছে সাগৰৰ পাৰৰ শিশুজাক হ'ব ইয়াৰ আনসাৰ 18 প্ৰশ্ন সাগৰৰ পৰা শিশুজাক গ্ৰন্থখনি কিয় শিশু উপযোগী বুলি কোৱা হয় শিশু মনোজগতিক বিচিত্ৰ জীৱৰ কাহিনী প্ৰতিফলিত হৈছে ঠিক আছে তলৰ কোনটো গ্ৰন্থ হয় কোনটো শব্দ গ্ৰন্থ বুজায় গ্ৰন্থ মানে কি আৰু কিতাপ গ্ৰন্থ মানে কিতাপ হয় নহয় তলৰ কোনটো বাক্যৰ সপ্তমী বিভক্তি চিহ্নযুক্ত শব্দ বুজায় হেতু হৈছে বিটো হ'ব গ্ৰন্থখন অসমৰ সকলো কিতাপৰ বিপণীত উপলব্ধ ছাত্ৰছাত্ৰীসকল ল্যাঙ্গুৱেজ পেপাৰ 2 যিটো আছে অৰ্থাৎ ইংলিশটো আমি নেক্সট বুজাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত যদি কোনোবা জয়েন হ'ব বিচাৰে হ'ব পাৰে এতিয়াৰ পৰা এসএমএস কৰা তেতিয়া হলে এই পিডিএফ টো লাভ কৰিব পাৰিবা ঠিক আছে পেমেন্ট বাৰু এডমিশন বাৰু অহা মাহত ললে হ'ব কিন্তু মানে হেৰিটো কৰি লোৱা ঠিক আছে মানে পিডিএফ টো লৈ লবৰ কাৰণে তোমালোকে এসএমএস কৰা মই ক্লাস 6 ত পঢ়ো গুণোৎসৱৰ কাৰণে তেনেকুৱাকে এটা এসএমএস গুণোৎসৱ কুৱেশ্যন পেপাৰ লাগে বা অনলাইন ক্লাছ লম তেনেকুৱাকে এটা এসএমএস দিলে মই তোমালোকক নাম্বাৰটো সেভ কৰি থব পাৰিম বা আমি গ্ৰুপ এটা খুলি তাত তোমালোকক এড কৰিব পাৰিম ঠিক আছে বাই